So guys, ভাৰতৰ আটাইতকৈ পুৰণা 10টা চাৰ্চ মানে oldest চাৰ্চ ইন ইণ্ডিয়া মানে ভাৰতত থকা 10টা আটাইতকৈ পুৰণা চাৰ্চৰ বিষয়ে আলোচনা কৰিম এটা সো জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব গাইজ সো উইদাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' তো বলক গাইজ সো oldest চাৰ্চেছ ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ পুৰণা চাৰ্চ সো নাম্বাৰ oldest চাৰ্চেছ ইন ইণ্ডিয়া ইয়াৰ বিষয়ে ওপৰত কিবা লিখি থৈছে ইয়াতে দেখিছে আৰু এইখিনি ভিডিঅ'টো পোষ্ট কৰিব ল'ব পাৰিব ঠিক আছে মই পঢ়ি নাথাকোঁ বলক এটা চাই লওক সো নাম্বাৰ 1 আহিলে আপোনাৰ ST মেৰিজ চাৰ্চ মানে ST মেৰিজ চাৰ্চ আৰু এইটো আছে আপোনাৰ উত্তৰ প্ৰদেশত থকা এইটো হ'ল আপোনাৰ নামটো হ'ল আপোনাৰ ST মেৰিজ চাৰ্চ ঠিক আছে তো যে নহওক এইটো হ'লে আপোনাৰ নাম্বাৰ 1 মানে ভাৰতৰ আটাইতকৈ পুৰণা চাৰ্চৰ ভিতৰত নাম্বাৰ 1 আছে ST মেৰিজ চাৰ্চ যিটো নেকি উত্তৰ প্ৰদেশত অৱস্থিত বুলি ক'ব পাৰি ঠিক আছে বলক নেক্সট আহিলে আপোনাৰ ST থমাছ কেথেড্ৰেল ST থমাছ কেথেড্ৰেল আৰু এইটো আছে আপোনাৰ মুম্বাইত আছে টেনশ্যন নাই তো বলক নেক্সট আৰু এইটো আছে আপোনাৰ কোচিত নামটো হ'ল আপোনাৰ ST ফ্ৰান্সিছ চাৰ্চ আৰু এইটো আছে আপোনাৰ কোচিত মানে নেক্সট আহিলে আপোনাৰ এইটো দ্য বাচিকিলা অফ বম জেছাছ আৰু এইটো আছে আপোনাৰ গোৱাত আছে আৰু এইটো নাম আছিলে আপোনাৰ বাচিলিকা অফ বম জেছাছ ঠিক আছে আৰু গাইজ এইখিনি ডিছক্ৰিপশ্যনখিনি ভিডিঅ'টো পষ্ট কৰি এটাকৈ ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব ঠিক আছে কোনো কথা নাই সো বলক নেক্সট আহিলে আপোনাৰ এইটো আছে চেন্নাইত আৰু নামটো হ'ল আপোনাৰ থমাছ মাউণ্ট নেশ্যনেল শ্ৰীন থমাছ ST মানে ST আছে আগত ST থমাছ মাউণ্ট নেশ্যনেল শ্ৰাইন এইটো আছে চেন্নাইত তাৰ পিছত বুলি ক'লে আপোনাৰ আহিব থমাছ চাৰ্চ এইটো আছে আপোনাৰ ST থমাছ চাৰ্চ মানে আৰু এইটো আছে মুলান থুৰুঠি যে নহওক এইটো হ'ল আপোনাৰ ST থমাছ চাৰ্চ নেক্সট আহিলে আপোনাৰ এইটো আছে আপোনাৰ এইটো হ'ল ST মেৰিজ অৰ্থডক্স ST মেৰিজ অৰ্থডক্স চাইৰিয়ান চাৰ্চ এইটো আছে মানে নিৰানামত আছে নিৰানাম তো নেক্সট আহিলে আপোনাৰ এইটো আছে আপোনাৰ এইটো মেৰিজ ফৰেন চাৰ্চ আৰু এইটো আছে আপোনাৰ কুৰাভিলাংগাট যিয়ে নহওক নেক্সট আহিলে এইটো আপোনাৰ আছে ST থমাছ চাইৰিঅ' মালাবাৰ কেথলিক চাৰ্চ এইটো আছে আপোনাৰ পলায়ৰ ঠিক আছে সো গাইজ এইখিনি আছিল কিছুমান চাৰ্চ মানে ভাৰতৰ আটাইতকৈ পুৰণা চাৰ্চ মানে oldest চাৰ্চ ইন ইণ্ডিয়া ঠিক আছে নামখিনি মই আৰু ৰিপিট কৰি দিছোঁ তো নামটো প্ৰথম আছে oldest চাৰ্চ ইন ইণ্ডিয়া মানে ঠিক আছে নামবোৰ মই ৰিপিট কৰি দিওঁ এইটো আছে আপোনাৰ উত্তৰ প্ৰদেশৰ নামটো হ'ল আপোনাৰ ST মেৰিজ চাৰ্চ তাৰপিছত আহিলে আপোনাৰ ST থমাছ কেথেড্ৰেল আৰু এইটো আছে মুম্বাই নেক্সট আহিলে আপোনাৰ এটা ST ফ্ৰান্সিছ চাৰ্চ এইটো আছে আপোনাৰ কোচিত তাৰপিছত আহিলে আপোনাৰ দ্য বেচিলিকা অফ বম জেছাছ এইটো আছে আপোনাৰ গোৱাত তাৰপিছত আহিলে আপোনাৰ ST থমাছ মাউণ্ট নেশ্যনেল শ্ৰাইন আৰু এইটো আছে চেন্নাই তাৰপিছত আহিলে আপোনাৰ আহিব ST থমাছ চাৰ্চ এইটো আছে আপোনাৰ মালানথুৰুঠিত আছে নেক্সট আহিলে আপোনাৰ এইটো ST মেৰিজ অক্সফৰ্ড আৰু এইটো আছে নিৰানাম সো নেক্সট আহিলে আপোনাৰ কুৰাভিলাংগাট ঠিক আছে এইটো আছে আপোনাৰ এইটো মেৰিজ ঠিক আছে তো নেক্সট আহিলে আপোনাৰ এইটো থমাছ এইটো আছে পালায়ৰত সো গাইজ এইখিনি আছিল আপোনাৰ ভাৰতৰ কিছুমান আটাইতকৈ পুৰণা চাৰ্চ টপ 10 oldest চাৰ্চ ইন ইণ্ডিয়া সো গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ভাল পালে টু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো মিলতে हैं गाइस फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो